ভূপেন হাজৰিকাই ডিগাৰ আৰু লাঠি চলোৱাৰ পাৰদৰ্শিতাৰ বাবে কেৱল মেডেল পোৱাই নহয়, জ্যোতিপ্ৰসাদৰ পৰা পালৱান বুলিও আখ্যা পাইছিল। 1942 চনত প্ৰথমবাৰৰ বাবে অসম এৰি বেনাৰসলৈ যাত্ৰা কৰে ভূপেন হাজৰিকাই। দ্বিতীয় মহাযুদ্ধৰ বিভীষিকাত গুৱাহাটীৰ বাটে পথে আমেৰিকান আৰু ব্ৰিটিছ সৈন্য ভৰি পৰা দেউতাকে কলিকতা বা পাটনাত পঢ়িবলৈ পঠোৱা ভূপেন হাজৰিকাই প্ৰথমে কলিকতা আৰু তাৰপিছত কাশী আৰু অৱশেষত বেনাৰসত ভৰি দিলেগৈ। স্মতব্য যে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত তেওঁ দুগৰাকী লোকৰ প্ৰত্যক্ষ সহায় লাভ কৰিছিল। তেওঁলোক হ'ল বিশ্ববিদ্যালয়ৰ স্বয়ং আচাৰ্য মদন মোহন মালব্য আৰু উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণন। আধুনিক অসমীয়া সংগীতৰ অপ্ৰতিদ্বন্দ্বী গায়ক গীতিকাৰ ভূপেন হাজৰিকাই কটন কলেজত নামভৰ্তি কৰিয়েই নৱাগত আদৰণি সভাত দেউতাকে মুখস্থ কৰাই দিয়া কেইটামান বাক্য ইংৰাজীতে কৈ দুটা গান গাইছিল। কিন্তু এই দুটা গীত তেওঁ উজান বজাৰৰ আনন্দীৰাম দাসৰ পৰা শিকি আহিছিল। পৰৱৰ্তী সময়ত এইগৰাকী বনকৰৰ কেইবাটাও গীত ভূপেন হাজৰিকাই ৰেডিঅ'ত গোৱাৰ উপৰিও গ্ৰামফোন ৰেকৰ্ডতো গাইছিল। নৱাগত আদৰণি সভাত ভূপেন হাজৰিকাই গোৱা সেই গীত দুটি আছিল দূৰণিৰ হৰিণী সৰু গাঁওখনি আৰু লুইতৰ বুকুতৰ ৰূপহী মাজুলী মৰু যেন লাগে তাতে। সংগীত জীৱনত ভূপেন হাজৰিকা আদি সম্ৰাটৰ আসনত। তাৎপৰ্যপূৰ্ণ কথা এই যে এছিয়াৰ সৰ্ববৃহৎ গ্ৰামফোন ৰেকৰ্ড কোম্পানী HMV ৰেকৰ্ডত প্ৰথম গীত গোৱাৰ সময়ৰ পৰাই ভূপেন হাজৰিকাক ষ্টাৰ ৰূপে প্ৰক্ষেপ কৰা হৈছিল। 30ৰ দশকত কলকাতাৰ মাষ্টাৰ মদন নামৰ শিশু শিল্পীজনেই আছিল কনিষ্ঠতম শিল্পী, যাৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱাই ভূপেন হাজৰিকাক তুলনা কৰি কৈছিল, তাহানি কলিকতাত মাষ্টাৰ মদন বুলি তেনেকুৱা ল'ৰা এটিৰ গান শুনিছিলো। আজি অসমীয়াৰ মাষ্টাৰ মদনক দেখি বৰ সন্তোষ পালো। এইগৰাকী ভূপেন হাজৰিকাৰ গানৰ ৰেকৰ্ডত তেতিয়াই লিখা হৈছিল য়ংগেষ্ট আৰ্টিষ্ট হল মাষ্টাৰ্ছ ভইচ অফ ইণ্ডিয়া ৰেকৰ্ড সংগীত। আমাদের কনিষ্ঠতম শিল্পী মাষ্টাৰ ভূপেন হাজৰিকা। সৰুৰে পৰাই ভূপেন হাজৰিকাৰ মানৱীয়তা আৰু আত্মসন্মানবোধ আছিল প্ৰখৰ। বেনাৰসত অধ্যয়ন কালত 8টা সন্তানক পঢ়াবলগীয়া হোৱাত ভূপেন হাজৰিকালৈ দেউতাকে মাত্ৰ 3 কোটি টকাহে পঠাইছিল আৰু চলা ফুৰা কৰা খৰচ বহন কৰিব নোৱাৰি এখন পুৰণি চাইকেল কিনি মেৰামতি কৰি চলাবলগীয়া হৈছিল। অথচ সেই সময়ত অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীয়ে পোৱা বৃত্তি ভূপেন হাজৰিকাই গ্ৰহণ কৰা নাছিল। ৰেহাই পাবলগীয়া মাহিলী ফিজ কেইটাও ভূপেন হাজৰিকাই সময়মতে দিছিল। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰশস্তিৰ গীতিকাৰ জীৱনৰ পাতনি মেলা ভূপেন হাজৰিকাৰ জীৱনত শংকৰ মাধৱ দুজন গুৰুৰ মাত্ৰ একোটাকৈ গীতহে পাণিবদ্ধ কৰি থৈ গ'ল। প্ৰথম অৱস্থাত তেজপুৰত বিষ্ণুৰাভাৰ পৰা বৰগীত শিকি জয় জয় যাদৱ জলানিধি যাদৱ ধাতা গীতটো গাইছিল যদিও আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে প্ৰচাৰিত বৰগীতটো আছিল শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শুনো শুনো ৰে সুৰ আৰু তেজৰে কমলাপতি। গুৱাহাটী ৰেডিঅ'ত আৰম্ভণি কালত দয়াল সূত্ৰধাৰে কেইবাগৰাকীও গুণী শিল্পীক বৰগীত শিকাইছিল যদিও ভূপেন হাজৰিকাই বৰগীত ভালকৈ আয়ত্ত কৰি গোৱাৰ ধাৰাবাহিকতা ৰাখিব পৰা নাছিল। উল্লেখযোগ্য যে মাধৱদেৱৰ তেজৰে কমলাপতি বৰগীতটো আছিল ভূপেন হাজৰিকাৰ সবাতোকৈ প্ৰিয় বৰগীত। সেই গীতটো তেওঁ নিজে সংগীত পৰিচালনা কৰা দুখন ছবিত নিজৰ কণ্ঠত ব্যৱহাৰ কৰিছিল। ছবি দুখন আছিল ফণী শৰ্মাৰ পিয়লি ফুকন আৰু জাহ্নু বৰুৱাৰ প্ৰথম ছবি অপৰূপা। মহাপুৰুষৰ সৃষ্টিৰ প্ৰতি থকা সুগভীৰ অনুৰোগৰ বাবেই ভূপেন হাজৰিকাই পৰৱৰ্তী সময়ত বৰগীত নিজৰ কণ্ঠত বাণীবদ্ধ কৰাৰ প্ৰস্তাৱ সসন্মানে প্ৰত্যাখ্যান কৰিছিল। কিন্তু তাৰ বিপৰীতে সখী সুধিন ভৈৰী নামৰ বৰগীতৰ ৰেকৰ্ডখন কৰাৰ সময়ত তেওঁ অন্তঃকৰণে জড়িত হৈ পৰিছিল। আনকি সংগীত নাটক একাডেমীৰ সভাপতি পদত অধিষ্ঠিত হৈয়েই তেওঁ কাৰ্যকৰী কৰিব খোজা প্ৰথম আৰু অপৰিহাৰ্য কৰ্তব্য হিচাপে গণ্য কৰিছিল সত্ৰীয়া নৃত্যক ধ্ৰুপদী নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান, যিটো তেওঁ সফলতাৰে সম্পন্ন কৰি থৈ গ'ল। আনহাতে এগৰাকী সৃজনীমূলক সংগীতকাৰ হিচাপে ভূপেন হাজৰিকাই একাধিক গীতৰ সুৰত বৰগীতৰ প্ৰভাৱ পৰাটো লক্ষণীয় আছিল।
1944 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা MA পাছ কৰি অসমলৈ প্ৰত্যাৱৰ্তন কৰাৰ আগমুহূৰ্তত ভূপেন হাজৰিকাই পাহৰা নাছিল সেই দুজন মহান লোকক, যি দুজনে নামভৰ্তিৰ সময়ত তেওঁক সহায় কৰিছিল, সাহস যোগাইছিল। দুয়োৰে চৰণ চুই সেৱা জনাওঁতে ৰাধাকৃষ্ণনে গৌৰৱেৰে কৈছিল, ভূপেন, ইউ আৰ দ্য য়ংগেষ্ট ইট ছিমছ। আৰু মদন মোহন মালব্যই মূৰত ধৰি আশীষ নিৰ্মালি দি এই বুলি কৈছিল, জাহা যাও মহকতে যাও জেছে গোলাপ কি ফুল। গোটেই জীৱন ডিচেম্বৰৰ হাড় কঁপোৱা শীত বা বহাগৰ দবা পিঠা বৰষুণ অথবা সৌ সিদিনালৈ শীততাপ ব্যৱস্থাত নথকা ৰবীন্দ্ৰ ভৱনৰ দৰে প্ৰেক্ষাগৃহৰ জুলাই মাহৰ গৰমতো 2.5 ঘণ্টা পৰ্যন্ত মন্ত্ৰমুগ্ধ কৰি ৰখা ভূপেন হাজৰিকাৰ পাৰফৰ্মিং আৰ্টৰ যাদু সম্পূৰ্ণৰূপে আয়ত্ব কৰিব জানিছিল। ভুলকৈ বা অসম্পূৰ্ণকৈও কেতিয়াবা গীত গোৱা ভূপেন হাজৰিকক দৰ্শক শ্ৰোতাই তেনেকৈয়ে গ্ৰহণ কৰিছিল। তেওঁৰ সাজপাৰ, তেওঁৰ কথনভংগী, তেওঁৰ দৰ্শক শ্ৰোতাৰ সৈতে হোৱা প্ৰথম পুৰুষীয়াভাৱে বিনিময় আদিৰ অনবদ্য সোৱাদ ভাৰতত অন্ততঃ দ্বিতীয়জন শিল্পী নাই। অথচ সৰুতে গান গাওঁতে মাজে মাজে ভূপেন হাজৰিকাই চেলাউৰি কোচ খাইছিল আৰু মুখখন ক'ৰবাত সামান্য বিকৃত লাগিছিল। এজন মানুহে সৰুতেই ভূপেন হাজৰিকাক এখন আইনাৰ সন্মুখত গান গোৱাৰ অভ্যাস কৰোৱাই শুধৰাব পাৰিছিল। সেই মানুহজন আন কোনো নহয়, সেইজন আছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শুনি আচৰিত যেন লাগিলে সঁচা যে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ছাত্ৰ অৱস্থাতে ভূপেন হাজৰিকাই কেইবাবাৰো গৈছিল বেশ্যালয়লৈ। সাধাৰণতে প্ৰাপ্তবয়স্কৰ বাবে এই স্থানলৈ যোৱা ভূপেন হাজৰিকাক পিছলৈ বেশ্যাসকলে দেৱৰজী কিয় আয়া বুলি সোধা আৰম্ভ কৰিছিল। অৱশ্যে ভূপেন হাজৰিকা বেশ্যালয়লৈ গৈছিল কেৱল কাজী আৰু গজল শুনিবলৈ। ভূপেন হাজৰিকাৰ মন্তব্য, এইসকল বেশ্যাই দেশ বিক্ৰীয়ে কেৱল নিজে জীয়াই থকা নাছিল, লগতে জীয়াই ৰাখিছিল ভাৰতীয় সংগীতৰ এটা সুৰীয়া ঐতিহ্যময় ধাৰাও। এদিন গানেই মোৰ জীৱন আৰু জীৱিকা বুলি কোৱা, মই চকু নুমুদালৈ গীতকৈ চাগে গাব লাগিব বুলি কোৱা ভূপেন হাজৰিকাই প্ৰথমে জীৱনৰ লক্ষ্য সংগীত হিচাপে লোৱা নাছিল। তেনেহলে এইজন সুধাকণ্ঠইনো জীৱনত কি হোৱাৰ সপোন ৰচিছিল? ভাৰত স্বাধীন নোহোৱা পৰ্যন্ত চৰকাৰী চাকৰি নকৰোঁ বুলি শপত খোৱা ভূপেন হাজৰিকাই ভাবিছিল তেওঁ হয় উকিল হ'ব, নহয় সাংবাদিক। আৰু গান আজৰি সময় কটাবৰ বাবে গান গাব ভূপেন হাজৰিকাই। অথচ এইজন ভূপেন হাজৰিকাই জীৱনত গান গোৱাৰ বাহিৰে আজৰি সময় পালে আটাইতকৈ কম। জীৱনৰ প্ৰথম চাকৰিটো হাতত পায়ো ভূপেন হাজৰিকাই প্ৰথম দিনাই প্ৰত্যাখ্যান কৰিছিল। চাকৰিটো কি আছিল জানেনে? চাকৰিটো আছিল সন্দিকৈ ছোৱালী কলেজৰ অধ্যাপকৰ। ধুনীয়াকৈ ধুতি আৰু চিল্কৰ পাঞ্জাবী পিন্ধি এখন নীলা ৰঙৰ চাইকেলেৰে সন্দিকৈ কলেজত সোমাওঁতেই ইতিমধ্যে অগ্নিযুগৰ ফিৰিঙতি আৰু কপি উঠে কিয় তাজমহল গোৱা ভূপেন হাজৰিকাক দেখি কলেজৰ ছোৱালীবোৰে চিঞৰিছিল, ঐ সেইজন ফিৰিঙতি আহিছে। আন এজনীয়ে কৈছিল, ঐ ফিৰিঙতি নহয় তাজমহল। লগে লগে অধ্যক্ষ ৰাজাবালা দাসক চাকৰিটো নকৰোঁ বুলি কৈ ওলাই আহিছিল ভূপেন হাজৰিকাই। ভূপেন হাজৰিকাৰ চাকৰি জীৱন আৰম্ভ হৈছিল 1947 চনত বি বৰুৱা কলেজৰ অধ্যাপক হিচাপে। মাহিলী দৰমহা আছিল 125 টকা। সেই সময়ত বি বৰুৱা কলেজ আছিল নাইট কলেজ। বিভিন্ন অফিচৰ ভূপেন হাজৰিকাতকৈ বয়সৰ ডাঙৰ ভালেমান নিম্ন বৰ্গৰ চাকৰিয়ালে BA-টো যেনে তেনে পাছ কৰাৰ বাবে দিনত চাকৰি কৰি নিশা কলেজলৈ আহিছিল। আনকি ভূপেন হাজৰিকাতকৈ ডাঙৰ তেওঁৰ মোমায়েকো আছিল সেই কলেজৰে এজন ছাত্ৰ। মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম। ভূপেন হাজৰিকাৰ জীৱনৰ 50টা অজনা কাহিনী আপোনালোকক জনালো। আৰু 50টা অজনা কাহিনী আছে, যিসকল দৰ্শকে জানে বা নাজানে তেওঁলোকৰ জ্ঞাতৰ্থে জনাওঁ যে ভূপেন হাজৰিকাই এটা সময়ত বানৰ বয়বিৰিৰ বিজ্ঞাপনৰ বাবেও গীত গাইছিল। আৰু সেই সময়তো ভূপেন হাজৰিকা যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। বানৰ বয়বিৰিৰ বাবে ভূপেন হাজৰিকাই কোনটো গীত গাইছিল সেই বিষয়ে আপোনালোকক জনাম, কিন্তু তাৰ আগতে আমি ল'ব বিচাৰিম এটা সৰু বাণিজ্যিক বিৰতি।